জয় জুবিনদা জুবিনদাই যিখন লিখি থৈ গৈছিলে যে ৰৈ ৰৈ বিনালে মোৰ নতুন চিনেমা চাবলৈ আহিবা মৰম জুবিনদা কালি মই স্কুললৈ গৈ থাকোঁতে স্কুটি চলাই গৈ থাকোঁতে ধেমাজি টাউনখন মই ঠিক মোৰ কি হয় মোৰখন হ'ল ইলেক্ট্ৰিক স্কুটাৰ তো মই সৰু এটা মোৰ বক্স আছে এনেকুৱা যেটো মই ক্লাছ কৰোঁতে তানপুৰা বজাই লওঁ বা তাবলা বজাই লওঁ আৰু কিছুমান ডেমো গান শুনাবৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে লাগে বা কিছুমান ঘৰত কাম কৰি থাকিলে মইতো গান লগাই পেলাই মই কাম কৰি থাকোঁ তো সেই বক্সটোত মই জুবিনদাৰ ৰৈ ৰৈ বিনালে গানটো লগাই গৈছোঁ আৰু ধেমাজি টাউনখনৰ পৰা মোক মানুহজনে পিছে পিছে ফ'ল' কৰিছে মোৰ গানটো শুনি পেলাই মানে জুবিনদাৰ গান যে বাজি গৈছে তো ধেমাজি অলমষ্ট ধেমাজি চাৰিআলি তাৰ আগৰ পৰা য'ত আগতে লিলি হলটো আছিলে মানে ভৰালি চুক মানুহৰ পৰা এজন মানুহ মোৰ পিছে পিছে মানে মোক মই ভাবিছোঁ কেলৈ ইমান স্পীড আহিছে মানুহজন মোৰ পিছে পিছে ময়ো খুব বহুত স্পীড গৈ আছোঁ স্কুল যাবগৈ লাগে ক্লাছ পাবগৈ লাগে আৰু মানুহজনে আহি আহি এটা সময়ত ক'লে জুবিনদাৰ গান বজাই আহিছে মই বোলো হয় অকণমান ৰোৱাচোন কিবা এটা দিম বুলি ক'লে তো মই ভাবিছোঁ মোক চাগে পইচা পাতি দিব মই দাদা নালাগে মই স্কুল গৈ আছোঁ এতিয়া মোৰ অলপ দেৰি হৈছে ক্লাছ টাইম হৈছে তাৰপিছত তেওঁ মানে স্কুটিখন চলাই গৈ থাকোঁতেই তেওঁ এই কাৰ্ডখন উলিয়াই দিছে চাব দেই কি সুন্দৰকৈ প্ৰিণ্ট কৰিছে এই কাৰ্ডখন আপুনি চাওক এখন লেমিনেটেড কাৰ্ড হয় এইখন তেওঁ প্ৰিণ্ট কৰি পেলাই তেওঁৰ মানে হেৰিত ৰাখিছে বেগত ৰাখিছে আৰু এইখন মোক কৈছে তুমি এইখন লৈ যোৱা মই এইটো আচৰিত পালোঁ মানে মানুহজনে ইমান দূৰ মোৰ কাৰণে কষ্ট কৰি পেলাই আহি তেওঁ মোক এই কাৰ্ডখন দিছে মই মানে এনেকুৱা লাগিলে মোক যেন জুবিনদাহে দিছে মোৰ এনেকুৱা লাগি গ'ল মোৰ মানে তাৰপিছত মই লৈ গ'লোঁ মোৰ ষ্টুডেণ্টক দেখুৱাইছোঁ কাৰ্ডখন আৰু এইখন মই ধুনীয়াকৈ ফ্ৰেমিং কৰি পেলাই ৰাখিম ঠিক এই আপাহতে আজি চিনেমাখন মই স্কুলত থাকিলোঁ কালি মই কি কৰোঁ মই বৃহস্পতিবাৰে যাওঁ বৃহস্পতিবাৰে মোৰ ক্লাছ থাকে আবেলি ক্লাছ কৰি পেলাই আকৌ ৰাতি ক্লাছ কৰোঁ আকৌ আজি ফ্ৰাইডে মৰ্ণিং মডুলেশ্যন থাকে মানে মৰ্ণিং যিবিলাক মন্ত্ৰ শব্দকৰ প্ৰেক্টিছ কৰাওঁ তাৰপিছত মই ভাবিলোঁ কি যিহেতু গম পালোঁ যে ধেমাজিত অসমৰ চবতকৈ ফাৰ্ষ্ট শ্ব'টো ধেমাজিত মানে আজি দেখাব আৰু সেইটো হৈছে মৰ্ণিং 4:45 মানে ৰাতিপুৱা 4:45 সেই শ্ব'টো হ'ব আৰু মই থিৰাং কৰিলোঁ যে মই এপাক আহিম মোৰ টিকট 10:15 আছে বাট মই এপাক মাৰিম আৰু সেইটো হিচাপত মই 4টা বজাত এলাৰ্ম দিছোঁ আৰু উঠিছোঁ দেখিছোঁ তামাম বৰষুণ দি আছে পাহাৰীয়া এলেকা সুবাহি আৰু বৰষুণৰ কাৰণে আহিব নোৱাৰিলোঁ কাৰণ গাটো বৰ ঠিক নাই এইকেইদিন তিতিব মন নাছিলে ৰেইনকোটো নিনিলোঁ বৰষুণ দিব বুলি ভবা নাছিলোঁ তাৰপিছত মই দুখ লাগিলে আহিব নাপালোঁ এই 4:45 ঐতিহাসিক ক্ষণৰ সাক্ষী হ'ব নোৱাৰিলোঁ তথাপিও ক্লাছ কৰি পেলাই হোষ্টেলত ভাত পানী খাই মই 9টা বজাত ধেমাজি পাইছোঁহি এতিয়া মই বুক মাই শ্ব'ৰ এদিনৰ যিটো ৰেটিংটো মই আপোনাক দেখাব বিচাৰিছোঁ দেই চাওকচোন ৰেটিংটো এবাৰ এই দেখিছেনে ৰেটিংটো হৈছে 9.9 আউট অফ 10 মানে 9.9 আউট অফ 10 1.9K মানে ভোট কৰিছে আৰু ময়ো ভোটিং কৰিছোঁ ইয়াতে আপোনালোকেও কৰিব দেই ইয়াতে আৰু দেখিব আপুনি 99.9 মিনছ চবেই মই দিছোঁ যে মই এইখিনি গোটেই টেক কৰিলোঁ মই নিলিখিলোঁ একো ছুপাৰ ডাইৰেকশ্যন গ্ৰেট এক্টিং ৱাও মিউজিক এলছম ষ্টৰী ব্লকবাষ্টাৰ ৰকিং ইনস্পায়াৰিং অল মেড আনবিলিভেবল মই গোটেইকেইটা ঠিক কৰিছোঁ মই দিছোঁ 10 of 10 আউট অফ 10 of 10 দেখিছেনে স্বৰ্গদেউ ধাই ফুকন তাৰপিছত এইফালে ইউজাৰ্ছ বুলি আছে তেওঁ 10 of 10 দিছে গোটেই প্ৰায় অলমষ্ট আপুনি 10 of 10 পাব চাওক দেই 10 of 10 এজনে দিছে অকল ইউজাৰ বুলি আহিছে এজন চাগে অন্ধভক্ত হ'ব তেওঁ দিছে 3 out of 10 এজন নিশ্চয় অন্ধভক্ত হ'ব 2 ঘণ্টাৰ আগত তাৰপিছত বাকী আপুনি দেখিব গোটেই 10 of 10 আউট অফ 10 আৰু কিছুমানে বৰ সুন্দৰ কমেণ্ট কৰিছে দেই চাব দেই বৰ সুন্দৰ কমেণ্ট কৰিছে ইয়াত Assam Heartthrob Zubin Garg movie is super movie. Assam all movie record break. It's a one and only blockbusters Assamese movie.
truly awesome. এজনে লিখিছে অসমত অসমীয়া বোলছবি ইতিহাস এনেকুৱা ফিল্ম বনাবলৈ অসমত আৰু কোনো মাইকালাল নুলাব আপোনাৰ উপস্থিতি অনুভৱ বেয়াকৈ হৈছে জয় জুবিনদা বহু সুন্দৰকৈ লিখিছে তেওঁৰ নামটো নাই ইউজাৰ্ছ বুলি আহিছে এজনে লিখিছে ধ্ৰুৱই লিখিছে জয় জুবিনদা the most thing I love about this movie is its simplicity. I like the way the way envision. I enjoyed this movie a lot this year. Okay. To A to hol apunar book my show jitu rating hoy. Book my show rating or moi kothakini পঢ়ি দিছো হিমাংশুৱে লিখিছে ধুনিয়া কাহিনী বাকি জনে হ্যাশট্যাগ মৰা কিন্তু মাৰিছে মই হ্যাশট্যাগে মাৰিছো তবে এজনে লিখিছে যে the movie was awesome, the songs, the acting, VFX, dialogue, everything was great. I just now also can believe that he is no more it was his last film. Really then the film ended some scenes of Zubindas where sound he was such a down to earth man. Literally there were tears in everyone's eyes. Have no words for the moment. Leslie, I must was film. It should be experience in the theater hall in a big screen only. Gonna watch the movie again. Ako sabole jam boli koise aru etu ei experience to dangor holothe mane puwa jabo gotike hokoloke sabole te অনুৰোধ কৰিছে আৰু খুব সুন্দৰভাৱে তেওঁ জুবিনদাৰ সিনেমাখনক হেৰি কৰিছে বিশ্লেষণ কৰিছে যে মিউজিক কেনেকুৱা হৈছে এক্টিং কেনেকুৱা হৈছে VFX everything was great এজন লিখিছে it's an emotion not only a movie Zubinda you have taken SMS film industry to the next level Joy Zubinda next level লৈ গ'ল সাগতা next level লৈ গ'ল memorable day of my life with memorable SMS film Joy Zubinda পৰাগ জুতি লিখিছে মায়া ৰাণী I love this movie Joy Zubinda মানে কোশন যি সকলে সোৱা নাই আপোনালোকে চাব দি প্লিজ চাব এই সিনেমাখন আপুনি যদি নাচায় তেনেহলে আপুনি বহুত মিছ কৰিব আপুনি খুব কান্দিব আমি যেনেকৈ কান্দিছো প্ৰতিটো মুহূৰ্তত আপুনি আপোনাৰ চকুপানী নিজে নিজে নিগৰি আহিব বেষ্ট মুভি লাভ ইউ জুবিনদা জয় জুবিনদা মই এই কথাখিনি কওঁতে মোৰ মাতটো ঠুকাঠুকি মানে হৈ গৈছে ৰৈ ৰৈ বিনালে সং ভিডিও ইজ টেৰিফিক লাভ ইউ জুবিনদা তো বেষ্ট আসমিস মুভি এভাৰ গতিকে এয়া হৈছে লাভ ইউ জুবিনদা এটো ৰেটিং মই দেখাই আছো আপোনাক এটো যেটো মানে আজি এদিনৰ সিনেমাখনৰ ৰেটিংটো মানে আজি চাই পেলাই কেনেকে পালে আউটস্ট্যান্ডিং মুভি লাভ ইউ জুবিনদা মিস ইউ টু জয় জুবিনদা it is not only a film for us it's our life's emotion we are unable to express it love and thank you এজনে লিখিছে এনেকে গতিকে এইখিনি মই স্ক্ৰল কৰি পেলাই দেখিছে নে মই কি জয় জুবিনদা কুশল কিছুমানৰ মানে লগইনটো চাগে ইউজাৰ বুলি আহিছে তেওঁলোকৰ নামবোৰ ইয়াত নাই গতিকে নামবোৰ পঢ়িব পৰা নাই এভৰিথিং ইজ ফাইন বুলি কৈছে এজনে তেওঁ দিছে 15 মিনিটৰ আগতে ৰেটিং মাৰিছে তো আউট অফ 10 মানে 10ৰ ভিতৰত 10 দিছে আপুনি চাব 10ৰ ভিতৰত 10 থাকিব প্ৰতিটো ৰেটিং 10ৰ ভিতৰত 10 এজন লিখিছে #justice4Zubin গতিকে মই ভাবো যে জুবিনদাৰ মই ইমানখিনি মুভি চালো মন যায় পৰা এবোৰ আপুনি নিজে চাব পাৰিব মন যায় পৰা এই ৰৈ ৰৈ বিনালেলৈকে যিখিনি সিনেমা আজিলৈকে চালো তো সবতেই জুবিনদাৰ এক্টিং কোবাত নহয় কোবাত অকমান মানুহে কবলৈ থাকি যায় বাট এইখন সিনেমা যেতিয়া আপুনি চাব আপুনি দেখিব যে মই কৈছো ন হি যে ৰেটিং দিছে 10 আউট অফ 10 আপুনি কটো আপুনি বোৰিং নহয় সিনেমাখন আপুনি বোৰিং ফিল নকৰে আৰু ইমান স্পিড মানে সিনবোৰ ইমান স্পিডত হেক কৰি দিয়ে ভাবিব নোৱাৰে আপুনি
ইমান বস্তু মানে ইনক্লুড কৰিছে আৰু ওভাৰঅল মানে আপুনি ভাবিব নোৱাৰে কি ধুনীয়া এখন চিনেমা বনাইছে মাই গড ময়ো লাষ্টত মই মাজে মাজে মোৰ চকু পানী ওলাইছে বাট লাষ্টত যেতিয়া চিনটো শেষ হৈ যায় এই জুবিন দাৰ যে ধেমেলীয়া কিছুমান ভিডিঅ' যে সংলগ্ন কৰিছে সেইবোৰ দেখি পেলাই মই ৰ'ব নোৱাৰিলোঁ আপুনিও নোৱাৰিব গতিকে সকলোকে অনুৰোধ কৰিম চাব ফাৰ্ষ্ট ডে চাবৰ কাৰণে বহুতে 25 তাৰিখে টিকট কৰিছোঁ আমি 25 তাৰিখে টিকট কৰিছোঁ গতিকে যিসকলে টিকট পোৱা নাই তেওঁলোকে লাহে লাহে হ'লেও চাব আৰু জানে মোবাইলত আমাৰ তাততো একেৰাহে মানে পুলিচ প্ৰশাসন ঘূৰি ফুৰিছে মাজে মাজে গতিকে মোবাইলত ভুলতো ৰেকৰ্ডিং নকৰিব স্ক্ৰীনৰ ফালে নিজৰ ফালে চেলফি লওক আপুনি অডিয়েন্সক দেখুৱাওক বাট আপুনি স্ক্ৰীনৰ ফালে কেতিয়াও কোনো কাৰণত ৰেকৰ্ডিং নকৰিব ফটো নল'ব আপোনাৰ মানে ফেচবুকটো হয়তো বহুতে হেৰি কৰিব পাৰে গতিকে এইখিনি আছিল আজি ৰৈ ৰৈ বিনালেৰ আৰু এপাহতে কওঁ গোগামুখত ৰৈ ৰৈ বিনালে চলাবৰ কাৰণে দুজন মানে প্ৰয়াস কৰিছিলে আৰু তেওঁলোকে কিবা পাৰ্মিশ্যনৰ অকণমান ইছ্যু চলি আছে গতিকে তেওঁলোকে এতিয়া আজি নোৱাৰিলে হয়তো কাইলৈও নোৱাৰিব তেওঁলোকে সোমবাৰ মানলৈ চাগে পাৰিব গতিকে বহুতে মোক ফোন কৰি আছিলে মেছেজ কৰি আছিলে তেওঁলোকে মোক এনাউন্সমেণ্টটো বনাই দিব কৈছিলে আৰু মই উৎফুল্লিত আছিলোঁ আমাৰ যিহেতু গোগামুখত চিনেমা হল এটা নাই গতিকে আমি গোগামুখৰ যিখিনি মানুহে টিকট পোৱা নাই তেওঁলোকক দেখাব পাৰিম বুলি গতিকে মই তাত ডাইৰেক্টলি ইনভলভ নাছিলোঁ বাট মই এনাউন্সমেণ্টটো বনাই দিছিলোঁ গতিকে হেল্প কৰিবলৈ মোক ৰিকুৱেষ্ট কৰিছিলে আৰু যদি চিনেমাখন চলিলে হয় নিশ্চয় মই হেল্প কৰিলোঁ হয় আৰু মই আকৌ চাম মই আকৌ আৰু দুবাৰ চামেই মই এবাৰ চালোঁ ন আৰু মোৰ ষ্টুডেণ্টখিনিক লৈ পেলাই এদিন চাম আৰু মাক লৈ পেলাই এদিন চাম গতিকে আৰু দুবাৰ চাম মই আৰু মোৰ এইটো স্বভাৱটো বহুত বেয়া মই চিনেমা এখন এবাৰ চাই মই কেতিয়াও ছেটিছফাইড নহয় আৰু মই টিকট সদায় মিডিল পইণ্টত লওঁ মাজত মানে 8-9 এনেকৈ থাকে নেকি 6-7 এনেকুৱাত থাকে 9 নহ'লে 8 নহ'লে 7 এনেকুৱাত মানে মাজৰ যিটো কৰিডৰ থাকে কৰিডৰ কাষৰ ছিটটো ল'লে আপোনাৰ কি হয় গোটেই চাউণ্ডৰ যিটো মানে আপুনি মানে হেৰি পাব লেফ্ট ৰাইট যিটো ষ্টেৰিঅ' ফিলটো আপুনি পাব ছাইডত বহিলে আপুনি সেইটো নাপাব গতিকে এয়া আছিল আজি ৰৈ ৰৈ বিনালেৰ যিটো মোৰ ফিডবেকটো আৰু বুক মাই শ্ব'ৰ যিটো ৰেটিংটো মই ক'বৰ কাৰণে এইটো কৰিলোঁ আৰু এই জুবিনদাৰ যিখন কাৰ্ডৰ কথা ক'লোঁ সেই কাৰ্ডখনৰ কথা মই ধুনীয়াকৈ ফ্ৰেমিং কৰি পেলাই ৰাখিম দাদা মই এই ভিডিঅ'টোতেই আপোনাক ধন্যবাদ দিছোঁ ধেমাজিৰে হয় তেওঁ বগা স্কুটি এখন চলাই আহিছিলে মোৰ পিছে পিছে আৰু মই ভবা নাছিলোঁ তেওঁ যে মোক এনেকুৱা জুবিনদাৰ এই কাৰ্ডখন দিবৰ কাৰণে আহিছিলে বুলি সেইকাৰণে মই ভাবিছিলোঁ তেওঁ মোক পইচা দিব গতিকে মই ৰখা নাছিলোঁ কথাটো আৰু তেওঁ সেই কাৰ্ডখন দিয়াৰ কাৰণে মই ইয়াতে এপাহতে তেওঁক ধন্যবাদ জনাইছোঁ কৃতজ্ঞতা জনাইছোঁ তেওঁ বহুতক বিলাইছে বুলি শুনিছোঁ অলপ আগত মোৰ ষ্টুডেণ্ট এজনীয়ে ফোন কৰিছে লীনা তাই কৈছে ছাৰ আপোনাক দিয়া মই তাইক কাৰ্ডখন দিছোঁ দেখাইছোঁগৈ যে সিহঁতি গোটেইখন লৈ পিনি ফটোও মাৰিছে দেখিছে আপুনি ফেচবুকৰ পেজত গতিকে তাই কৈছে আমাৰ ঘৰতো এখন মানে আমাৰ পাপাকো দিছে বুলি কৈছে এজনে গতিকে দাদাজনক এপাহতে থেংক ইউ জনাইছোঁ আপুনি এই যে ৰৈ ৰৈ বিনালে চিনেমাখন আপুনিও প্ৰমোট কৰি আছে আপুনিও জুবিনদাৰ এজন মানে কমৰেড হয় গতিকে এজন ভালপোৱা এজন সতীৰ্থ হয় আপুনি এজন জুবিনদাৰ অনুৰাগী হয় গতিকে আপোনাক এপাহতে থেংক ইউ জনাইছোঁ ধন্যবাদ আজি কথা কোৱাৰ ইমান হেৰি নাই খুব বৰষুণ দিলে আহোঁতে স্কুলৰ পৰা আহোঁতেও তিতি আহিছোঁ ধেমাজিলৈ আকৌ ধেমাজিৰ পৰা আহোঁতেও বৰষুণ ঘৰলৈ পোৱালৈকে গতিকে সেয়া নিশ্চয় কিবা এটা প্ৰকৃতিৰ লগত কিবা এটা নিশ্চয় কানেক্টেড হয় বা এটা স্পিৰিচুৱেল কিবা এটা নিশ্চয় আছে কিবা ডিভাইন এনাৰ্জি এটাৰ লগত জুবিনদাৰ যে কানেক্টেড হয় গতিকে সেই বস্তুটো আজি বৰষুণে তেওঁৰ সেই মৃত্যুৰ দিনা বা সৰু সজাইলৈ লৈ অহাৰ দিনা বা অন্ত্যেষ্টিক্ৰিয়া কৰাৰ দিনা গতিকে সেইবোৰ কিছুমান প্ৰকৃতিয়েও কিছুমান মানে
দেখাই থৈ গৈছে প্ৰকৃতিয়ে কিছুমান প্ৰকৃতিয়েও মানে তেওঁক লৈ লৈছে সো এয়া আছিল আজিৰ এই লাইভটোৰ বিষয় সো ধন্যবাদ জয় জুবিন দা অমৰ হওক জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি থাকিব #। ধন্যবাদ জয় অসম